সেইদিনা আছিল 28 মে পুৱাৰ সময় মাক হ'বলৈ ওলাইছো কিমান যে ভাল লগা অনুভূতি একালমান বেজি দিছে প্ৰথম দিছে দুটা বেজি তাৰ আগতো যে কিমান বেজি ললো ঠিক নাই যিজনী ছোৱালী বেজিলৈ ভয় কৰো সেইজনী ছোৱালীয়ে বেজিৰ ওপৰত বেজি ললো প্ৰত্যেকজনী মাকেই লয় নহয় জানো গতিকে তাৰ পিছতে কি হ'ল আকৌ অপাৰেশ্যন থিয়েটাৰলৈ নিবৰ সময় হ'ল বুকুখন যে একদম ভয়ত ধাপ ধাপ মাৰিছে জীয়াই থাকিমিনে মৰিমে এনেকুৱা লাগিছে তাৰ পিছতে অপাৰেশ্যনলৈ নিছে আৰু কিমান যে ভগৱানক ভাবিছো প্ৰভু ভালে খুলে ৰাখিবা আমাৰ দুয়োকে তাৰ পিছতে অপাৰেশ্যন থিয়েটাৰত যেতিয়া বহুৱাই লৈ ধেনুভিৰিয়া কৰি বেজিটো দিয়ে ও বাপৰে কেনেকুৱা যে এটা মুহূৰ্ত কেনেকুৱা যে ভয় লগা মুহূৰ্ত তথাপিও সাহস পাইছো তাতো সাহস আছে ভগৱানে সাহস দিয়ে জানেনে মাকবোৰক বহুত সাহস দিয়ে সেই মুহূৰ্তবোৰ মনত পৰিলে বুকু কঁপি উঠে এতিয়াও তথাপিও নতুনৰ আগমনী মনত এটা হেঁপাহ তাৰ পিছতে অলপ সময়ৰ পাছতে এটি অকণমানি হাত মোৰ গালত লগাই দিছে ভৰিকেইটাও লগাই দিছে গালখনত আৰু মোক দেখুৱাইছে আৰু নাৰ্ছগৰাকীয়ে কৈছে আপুনি এটি ল'ৰা সন্তানৰ মাতৃ হৈছে ল'ৰা ছোৱালী কথা নাই এটি নতুন শিশুৰ কোমল কোমল হাতকেইখনৰ পৰশ পায় ভৰিকেইটাৰ পৰশ পায় মোক যেন কেনেকুৱা এটা অনুভূতি আনি দিছে তাক বুজাব নোৱাৰো কেতিয়াও কি যে হাঁহুনে কান্দো অৱস্থা খুব চিঞৰি হাঁহিবলৈ খুব চিঞৰি কান্দিবলৈ মন যোৱা নিচিনা অৱস্থা কিন্তু চাৰিওফালে যে মানুহখিনি আগুৰি আছে নিজৰ ইমোচন কণ্ট্ৰল কৰিবলগীয়া হৈছে আমি প্ৰত্যেকগৰাকী মাকেই এনেকুৱা এটা মুহূৰ্ত পাৰ কৰি আহিছো নহয় জানো খুব ভাল লগা মুহূৰ্ত কিন্তু তাৰ পিছতে জীৱনৰ আচল সংগ্ৰাম আহি যায়